নমস্কাৰ, মোৰ দেউতা হয়। তেখেতে যেতিয়া আমি আহিছিলোঁ ইয়াতে, তেওঁ একদম হাত উঠাব পৰা নাছিল, খুব পেইন আছিল, পানী এগিলাচো লৈ খাব পৰা নাছিল। আমি অৰ্থপেডিকত গৈছিলোঁ। তাত যোৱাৰ পিছত তেওঁ দুটা কান্ধত এক্সৰে কৰাৰ পিছত, এক্সৰে ৰিপৰ্ট চোৱাৰ পিছত কৈছিল যে তেওঁৰ দুটা ইনজেকশ্যন হ'ব। বহুত বেছি মেডিকেল টাৰ্ম গম নাপাওঁ, চুৱেলিং নে কি হৈছে। তো আমাক পেইন মেডিচিন ৰেফাৰ কৰিলে। তো পেইন মেডিচিন ৰেফাৰ কৰাৰ পিছত ডক্টৰ অংকুশ ছাৰৰ লগত দেখা হ'ল আৰু তেওঁ দুটা ইনজেকশ্যন দিয়াৰ লাষ্ট 2 উইক হোৱাৰ আগত। আৰু এতিয়া তেওঁ বহুত বেছি ইম্প্ৰুভ কৰিছে, প্ৰায় 90%। তেওঁ ধুনীয়াকৈ নিজৰ কাম কৰি আছে, ধুনীয়াকৈ চব বস্তু নিজৰ দৈনন্দিন কাম চব কৰিব পাৰে। আৰু তেওঁ ধুনীয়াকৈ এতিয়া হাত ইউজ কৰিব ব্যৱহাৰ কৰিব পাৰে। আপুনি হাতখন দেখাই দিয়ে, চাওক, আপোনালোকে চাব পাৰে। য'ত নেকি তেওঁ এগিলাচ পানী ল'ব পৰা নাছিল হাতেদি, ইমানখিনি বা উঠিব নোৱাৰে হ'ব। চাৰ্ট খুলিব পৰা নাছিল, চাৰ্ট পিন্ধিব পৰা নাছিল। আজি এতিয়া চব কৰিব পাৰে। আমি বহুত হেপী। একচুৱেলি আমি পেইন মেডিচিনৰ বিষয়ে নাজানিছিলোঁ, কিন্তু এইমছত অহাৰ পিছত গম পালোঁ। আৰু এইটো চবেই জানিব লাগে, কাৰণ ৰং ট্ৰিটমেণ্ট হৈ থাকে, বাহিৰত বহুত ৰং মেডিচিন লয়। তো একচুৱেল ট্ৰিটমেণ্ট ইয়াতে পাব। থেংক ইউ ছাৰ।